আজি আৰু এখন গাড়ী আনিলোঁ। এখন হৈ গ'লগৈ হুণ্ডাই ইয়ন মেগনা হয়, 2013 চনৰ হয়। আমাৰ গোলাঘাট ষ্টেচন নাম্বাৰ A05E7049। গাড়ীখন বহুত ধুনীয়া লুকছত আছে, চব চিল হৈ আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। খালি গাড়ীখনত অলপ ৰিপেইণ্ট আছে, মানে আপোনাৰ এই দৰ্জাবিলাক অলপ ঘঁহা খোৱা আছিলে, য'তে ত'তে স্কেচ আছিলে, তো ৰিপেইণ্ট কৰি দিয়া হৈছে অলপ। গাড়ীখন অকণ বাকী চব চিল আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। গাড়ীখন প্ৰথমতে আপোনালোকে বাহিৰ ছাইডটো ভালকৈ চাই লওক, তাৰপিছত মই ভিতৰটো দেখুৱাম আৰু ইঞ্জিন চিঞ্জিন চব দেখুৱাম। ভিডিঅ'টো ভালকৈ সম্পূৰ্ণকৈ চাই থাকিব আৰু দামটো কিমান হ'ব ইয়াৰ মই লাষ্টত শেষত দামটো ইয়াৰ কৈ দিম কিমান দাম হ'ব। তো গাড়ীখন এইখনেই হয়, ইয়ন মেগনা হয়, 2013 চনৰ হয়। আৰু গাড়ীখন প্ৰথমতে মই টায়াৰকেইটা দেখাব লাগে। টায়াৰকেইটা কণ্ডিশ্যন ইমান ভাল নহয়, খালি আগৰ টায়াৰ দুটা ঠিকেই আছে। এইটো এটা টায়াৰ আগৰ আৰু এইফালে এটা টায়াৰ, সেইটো ঠিকেই আছে। মানে আগৰ টায়াৰ দুটা ঠিকেই আছে, খালি বেকৰ টায়াৰ দুটা অলপ গৈ আছে। আপোনাৰ বেকৰ টায়াৰকেইটা ইমান নাই আৰু গৈ আছে, অলপ চলিব আৰু কেইমাহমান। এইটো বেকৰ টায়াৰ দুটা। আৰু কিলোমিটাৰটো কিমান চলিছে মই দেখুৱাই দিছোঁ আপোনালোকক। গাড়ীখন ভিতৰটো এইটো ধুনীয়া লুকছত আছে, চাই লওক আপোনালোকে। তাৰপিছত কিমান চলিছে কি কথা সম্পূৰ্ণ দেখুৱাম, ভিডিঅ'টো চাই থাকিব আপোনালোকে। এইটো ভিতৰৰ লুকছটো চাই লওক। পিছত পাৱাৰ উইণ্ডো নাই, এইটো ভিতৰৰ লুকছ হয়। তাৰপিছত পাৱাৰ উইণ্ডো দুখন আছে আৰু পাৱাৰ ষ্টেৰিং, AC। মই ষ্টাৰ্ট দিও দেখুৱাম গাড়ীখন, আপোনালোকে চাই থাকিব। এতিয়া মই ষ্টাৰ্ট দি পেলাই দেখুৱাম। কিলোমিটাৰটো আপোনাৰ 67,300 কিমান চামথিং চলিছে। আৰু এইফালে আপোনাৰ মিউজিক ছিষ্টেম, এইটো কোম্পানী ফিটেড মিউজিক ছিষ্টেম লাগি আছে আৰু AC আছে। তাৰপিছত আপোনাৰ পাৱাৰ উইণ্ডো, আপোনাৰ দুখন পাৱাৰ উইণ্ডো আছে, ইয়াৰ দুখন পাৱাৰ উইণ্ডো আছে। তাৰপৰা মই এতিয়া ষ্টাৰ্ট দি দেখুৱাম গাড়ীখন। তাৰপিছত চাবি দুটাই আছে, এটা মোৰ ভিতৰত আছে, চাবি দুটা আছে। এতিয়া ষ্টাৰ্ট দি পেলাই দেখুৱাইছোঁ গাড়ীখন। গাড়ী ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত AC-টো অন কৰি পেলাই দেখুৱাম এতিয়া। AC-টো অন কৰিলোঁ। AC অন কৰোঁতে পূৰা চেঁচা হৈ গৈছে, AC পূৰা ধুনীয়া কুলিং হৈছে। AC-য়ে কাম কৰি আছে। গাড়ীখনৰ ভিতৰটো চাই লওক আপোনালোকে। মেট চেট পূৰা ধুনীয়া মেট লাগি আছে, চিট কভাৰ ধুনীয়া দামী চিট কভাৰ লাগি আছে। আৰু AC একদম পূৰা ধুনীয়া কুলিং হৈছে। তাৰপিছত এইফালে মিউজিক ছিষ্টেম, কোম্পানী ফিটেড মিউজিক ছিষ্টেম লাগি আছে। পাৱাৰ উইণ্ডো আছে, পাৱাৰ ষ্টেৰিং হয়, মানে গাড়ীখন ধুনীয়া হৈ আছে। ভিতৰৰ লুকছটো বহুত ধুনীয়া হৈ আছে আৰু কোনো এক্সিডেণ্টেল ইছ্যু নাই। চলাবলৈও বহুত ধুনীয়া হৈ আছে, গাড়ীখন চলাবলৈও বহুত ধুনীয়া হৈ আছে। আৰু গাড়ীখন চব চিল হৈ আছে, আপোনালোকে চাব পাৰে, চব চিল হৈ আছে, কোনো এক্সিডেণ্টেল ইছ্যু নাই। খালি অলপ ৰিপেইণ্ট আছে আৰু সিমানে, বেলেগ একো প্ৰব্লেম নাই। বেকৰ লুকটো এইটো চাই লওক আপোনালোকে। লুকটো এইটো, চিট কভাৰ ধুনীয়া লাগি আছে, মেট চেট লাগি আছে। যদি কাৰোবাক লাগে মোক কণ্টেক্ট কৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব আৰু স্ক্ৰীণতো মোৰ নাম্বাৰটো ওলাই আছে আৰু সেই ৱালত মোৰ নাম্বাৰটো লিখা আছে, চাই লওক। এখন বহুত ধুনীয়া লুকছত আছে। যদি কাৰোবাক লাগে সোনকালে কণ্টেক্ট কৰিব। এইটো ফ্ৰণ্টৰ লুকছটো। মোৰ ঘৰটো হৈ গ'লগৈ আপোনাৰ বোকাখাট DFO অফিচ। এইখন DFO অফিচ হয়, ফৰেষ্ট অফিচৰ ফ্ৰণ্টত এইটো শিৱ মন্দিৰ আছে। শিৱ মন্দিৰৰ মুখতে মোৰ ঘৰটো হৈ গ'লগৈ এইটো। তাৰপৰা এইটো মোৰ নাম্বাৰ, যদি কাৰোবাক লাগে সোনকালে কণ্টেক্ট কৰিব। গাড়ীখন কোনো এক্সিডেণ্টেল নাই। আৰু ইঞ্জিনটো দেখুৱাই দিছোঁ আপোনালোকক খুলি পেলাই, বনেটখন খুলি পেলাই। ইঞ্জিনটো দেখুৱাই দিছোঁ। যদি কোনোবাই ল'ম বুলি ভাবিছে এইখন, সোনকালে যোগাযোগ কৰিব। আৰু মই এইখন ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু RC নেম ট্ৰান্সফাৰ কৰাই দিম আৰু চাবি দুটা পাব, চব ক্লিয়াৰ কৰি দিম। এখন ফিক্সড প্ৰাইচ 155,000 পৰিব। বহুত ধুনীয়া হৈ আছে গাড়ীখন। চিট কভাৰ দামী চিট কভাৰ লাগি আছে, মেট চেট ধুনীয়া লাগি আছে, বহুত ধুনীয়া হৈ আছে গাড়ীখন।